তেওঁ ৩২ বছৰ বয়সত তেওঁ যোৰহাট বিধানসভা সমষ্টিৰ পৰা বিধায়ক হৈছিল। আজিৰ দিনত তেওঁ যদি কয় যে মই উন্নয়ন কৰিবলৈ বাকী থাকিল, এয়াৰ অসম যোৰহাটীয়া ৰাইজৰ কাৰণে কিন্তু হাস্যকৰ কথা বুলি মই ভাবোঁ। NSUৰ প্ৰাক্তন ৰাজ্যিক সভাপতি কৃষাণু বৰুৱা, যোৰহাটৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰাসহ যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা মুঠ ৮জন। কিন্তু কংগ্ৰেছ প্ৰাৰ্থিত্বৰ মূল যুঁজখন এই দুজনৰ মাজত থকাটো নিশ্চিত। ৫টা কাৰ্যকালৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ বিৰুদ্ধে মাৰাথান অভিযোগ। যদি আপুনি PHC-সমূহ চাই গাঁৱৰ অঞ্চলত, তাত এই কোনো ধৰণৰ স্বাস্থ্যকেন্দ্ৰসমূহত কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই। আজি দেখত যোৰহাট মেডিকেল কলেজৰ চাওকচোন, ইয়াত আজি দেখত ইমান নাটক ধুনীয়াকৈ, সেইখন দেখিবলৈ ধুনীয়া ৰঙহস্য কৰিলে নহ'ব, তাৰ ভিতৰৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল। আৰু তাৰ সমান্তৰালভাৱে ক'লে যোৰহাটত ড্ৰাগছৰ যি পৰিভৰ, আজিৰ দিনত যোৰহাটত উঠি অহা প্ৰজন্ম একেবাৰে ড্ৰাগছৰ গ্ৰাহালৈ গুচি গৈছে। আৰু এই পৰিৱেশটো যে নিয়ন্ত্ৰণাধীনৰ কথা কয়, আজিৰ দিনত যেতিয়া যোৰহাটৰ বিধায়কৰ নাতিদূৰত এগৰাকী যুৱতীৰ ধৰ্ষণ হ'ল, তেতিয়া তেওঁক যেতিয়া সংবাদ জগতৰ সাংবাদিকসকলে সন্মানীয় সাংবাদিকসকলে প্ৰশ্ন কৰিলে, যে তেওঁ কয় যে মইনো কি ক'ম, তেওঁ নিষ্পপ, তেওঁ নিমাত। তাৰোপৰি যে চন্দননগৰ, ইয়াৰ পৰা কিছু দূৰ আগে চন্দননগৰ এজন যুৱকক ড্ৰাগছ সেৱনকাৰীসকলে মৰিয়াই তেতিয়া তেওঁ কয় মোক OCৰ লগত মোৰ কোনো চিনা জনাই নাই, মই OCক চিনিয়েই নাপাওঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যোৰহাটলৈ আমন্ত্ৰণ জনাইছে শাসক পক্ষই। এটা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ উত্তৰ। মুখ্যমন্ত্ৰী হওক বা যোনেই হওক, আমি প্ৰাৰ্থিত্ব আগবঢ়াম আৰু দলে যাকে নিদিয়ক আমি সেইজনৰ লগতে আমি সন্মুখত কোন আহিব, যেতিয়া আপুনি যুদ্ধক্ষেত্ৰত নামিব, প্ৰতিপক্ষৰ সন্মুখত কোন থাকিব সেয়া আপোনাৰ কাৰণে বিচাৰ্য বিষয় নহয়। সন্মুখত যোনেই নাহিব, যে যুদ্ধক্ষেত্ৰৰ ৰণত নমা যায়, আপোনাৰ উদ্দেশ্য লক্ষ্য থাকে বিজয়। অৱশ্যে গৌৰৱ গগৈ যদি যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী হয়, তেন্তে হাঁহি হাঁহি এৰি দিবলৈ সাজু কংগ্ৰেছীসকল। আৰু আমিতো সকলোৱে কৈ আছোঁ গৌৰৱ গগৈ ইয়ালৈ আহক। গৌৰৱ গগৈয়ে যদি ইয়াৰ পৰা নিৰ্বাচন খেলে অৱতীৰ্ণ হয়, তেতিয়া আমাৰ কাৰণে খুবেই ভাল। আমি যদি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ প্ৰাৰ্থী হয়, তাতকৈ আনন্দৰ কথা আমাৰ কাৰণে কাৰো কাৰণে হ'ব নোৱাৰে, কাৰণ তেওঁ এজন বলিষ্ঠ সমগ্ৰ বিশ্বৰ ভাৰতৰ প্ৰেক্ষাপটত তেওঁ এজন নেতা। এয়াই যোৰহাটৰ কংগ্ৰেছী সমীকৰণ। অৱশ্যে কংগ্ৰেছক বাদ দি আন বিৰোধীৰ স্থিতি যোৰহাট সাপেক্ষে অতি সক্ৰিয় নহয়। কংগ্ৰেছ বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ ওপৰত বহু নিৰ্ভৰ কৰিব যোৰহাটৰ ৰাজনীতি।